শ্রদ্ধার আংবাদিক বন্ধুসকল, আমার মাজত উপস্থিত দলগাঁও আঞ্চলিক মহাবিদ্যালয়ের সহযোগী অধ্যাপক, আমার মাজত উপস্থিত বাগমারাছড় কনিষ্ঠ মহাবিদ্যালয়ের ইংরেজি বিভাগের অধ্যাপক, আমার বাগমারাছড় ছাত্র সংগঠনের সভাপতি সম্পাদক সমন্বিতে বজাৰ কমিটির সম্পাদক ডাঙৰীয়া। আজি আমি সংবাদমেল পাতার মূল উদ্দেশ্য হল আপনাদের নিশ্চিতভাবে জানে 2025 চনৰ 15 ফেব্ৰুৱাৰীত আমার বাগমারাছড়ৰ এজন বিশিষ্ট ব্যক্তি সমতুল্য চৌধুৰী তেওঁৰ ইন্তেকাল হৈছে। তেওঁৰ বিষয়ে আপোনালোকে কম বেছি জানে, তথাপিও আমি কিছু আজি আপোনালোকৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ। তেওঁৰ জন্মলগ্নৰ পৰাই সংখ্যালঘু জাতিৰ হকে অহৰহ চেষ্টা অব্যাহত ৰাখিছিল কেনেকৈ সংখ্যালঘু জাতিটোক মানে আগবাঢ়ি লৈ যাব পাৰি বা আমাৰ এই বাগমাৰা অঞ্চলত বা বিশেষকৈ চৰ অঞ্চলত অগ্ৰণী যিবিলাক শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানখিনি গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট ভূমিকা আছে। আৰু তেওঁ আমাৰ বাগমাৰাছড় ছাত্ৰ সংগঠন 1974 চনত জন্মগ্ৰহণ কৰা ছাত্ৰ সংগঠন, তেওঁৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেওঁ চৰ অঞ্চলীয় ছাত্ৰ সন্থাৰ সম্পাদক আছিল, বাগমাৰাছড় কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু এনেকুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত আছিল। সেইকাৰণে আমি ইতিমধ্যে এটা সিদ্ধান্ত লৈছোঁ বাগমাৰাছড় ছাত্ৰ সংগঠনৰ ফালৰ পৰা তেওঁ যিহেতু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি আমাৰ অনুষ্ঠান গঢ় দিয়াত যথেষ্ট সহায় কৰিছিল, গতিকে এই মহান ব্যক্তিজনক আমি বাগমাৰাছড় ছাত্ৰ সংগঠনৰ উদ্যোগত লগতে বাগমাৰাছড়ৰ সমগ্ৰ ৰাইজৰ সহযোগত তেওঁক আমি স্মৰণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু এইটো অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত আমি মানে পালন কৰিম। এই চেগতে তেখেতৰ স্মৃতিচাৰণ সভাৰ লগত সামঞ্জস্য ৰাখি তেওঁৰ জীৱনীৰ ওপৰত এখন আমি স্মৰণিকা প্ৰস্তুত কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে আমাৰ এডিটৰ বোৰ্ড গঠন হৈছে। আমি আজিৰ এই সংবাদমেল যোগে আপোনালোকক আহ্বান জনাইছোঁ, যদি কোনো হতাশাৰ ব্যক্তি মাননীয় সমতুল্য চৌধুৰী ছাৰৰ বিষয়ে বা তেওঁৰ আত্মজীৱনীৰ বিষয়ে জানে, সম্পূৰ্ণভাৱে লিখি আমাৰ এডিটৰ বোৰ্ডৰ ওচৰত জমা দিলে সেইটো লিখিত আকাৰে প্ৰকাশ কৰিম। গতিকে আজি সংবাদমেল যোগে এইখিনি কিমান তাৰিখত জমা দিব লাগিব? আমাৰ এইটো মানে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত, যিহেতু আমি মানে জুলাই মাহৰ ভিতৰত আপোনালোকে যদি আমাৰ লিখনিসমূহ দিয়ে আমি ভাল হ'ব। কেইদিনীয়া কাৰ্যসূচী থাকিব? আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ দুদিনীয়া কাৰ্যসূচীৰে আমি এইটো মানে পালন কৰিম। আমি জনামতে চৌধুৰী ছাৰৰ যিহেতু অগণন অনুৰাগী আছিল, সেই অনুৰাগীসকলক কি আহ্বান জনাব? আজি এই সংবাদমেল যোগে সেই অনুৰাগীসকলক আমি আহ্বান জনাইছোঁ, আপোনালোকে আমি নিৰ্ধাৰণ কৰা তাৰিখত যাতে আপোনালোকে পূৰ্ণদমে সহযোগ কৰে, সেইটো আমি আজিৰ এই সংবাদমেল যোগে আমি আহ্বান জনাইছোঁ। আমার সবার যিখিনি আমার আজি সংগঠনের উদ্দেশ্য সম্পর্কে আমার আংশুৰ প্ৰাক্তন সভাপতি ডাঙৰ ধুনীয়াকৈ আপোনালোকক কৈছে। তেখেতৰ জীৱনৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ সমতুল্য চৌধুৰী ছাৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি আমি যি এটা স্মৰণিকা উলিয়াম, সেই ক্ষেত্ৰত আমি বিশেষকৈ চৌধুৰী ছাৰক যিসকলে অন্তঃকৰণে ভাল পাইছিলে, তাৰ অনুকৰণী আছিলে, তাৰ নীতি আদৰ্শৰ লগত অনুপ্ৰাণিত হৈ আছিলে, তেখেতসকলৰ লগত আমি প্ৰত্যক্ষভাৱে যোগাযোগ কৰাৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ। আৰু ইতিমধ্যে কিছুসংখ্যকৰ লগত যোগাযোগো কৰিছোঁ। তেখেতসকলে আমাক পূৰ্ণ সমৰ্থন জনাইছে আৰু তেওঁলোকে আমাক আমাৰ সমতুল্য চৌধুৰী ছাৰৰ জীৱনীৰ ওপৰত লিখনি দিব বুলি তেখেতসকলে কথা দিছে। আৰু বিশেষকৈ আমাৰ বাগমাৰাছড় সমাজে কেৱল স্মৰণিকাই নহয়, তেখেতৰ জীৱন দৰ্শনত আমি যুৱচামৰ লগত বা অনাগতসকলক দৃষ্টিগোচৰ কৰাকৈ বাগমাৰাছড় কনিষ্ঠ মহাবিদ্যালয়ৰ সন্মুখত এখন গেট তেখেতৰ নামত তৰুণ এখন প্ৰস্তুত কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। গতিকে আমাৰ এই কাৰ্যসূচী তেখেতৰ জীৱনৰ লগত গোটেইখিনি দিশ সংগতি ৰাখি আমি হাতত লৈছোঁ। আৰু এই কাৰ্যসূচী যাতে আমাৰ অনাগতসকলক তেখেতৰ আদৰ্শৰ লগত আমি মিলি চলিব পাৰোঁ, তাৰ এই শিক্ষণ যাতে আমি পাওঁ, সেই ব্যৱস্থা আমি হাতত লৈছোঁ। চৌধুৰী ছাহেব যিহেতু ৰাজনৈতিক, সাংগঠনিক, সামাজিক দিশত অগ্ৰণী ভূমিকা লৈছিল, গতিকে তেখেতৰ অনুৰাগীক আপুনি কি আহ্বান জনাব? তেখেতক মানে অন্তঃকৰণে আমি বাগমাৰাছড়ৰ সকলোৱে ভাল পাইছিলে। তেখেতে 1985 চনৰ যিটো আমাৰ ইএমএফ গঠন হৈছিলে, আচলতে তেখেত কিন্তু সাম্যবাদী মানুহ আছিলে।
তেওঁ CPM-ৰ আদৰ্শত চলিছিলে, কিন্তু দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এই আমাৰ জনগণক সুৰক্ষা দিয়াৰ কাৰণে যিটো সংগঠন তৈয়াৰ কৰা হৈছিল, সংগ্ৰাম এটা মানে তৈয়াৰ কৰা হৈছিলে UMF, তাৰ লগত তেওঁ জন্মলগ্নৰ পৰা লাগি আছিলে আৰু সেই একেটা নীতি আদৰ্শৰে তেওঁ জীৱনৰ শেষ প্ৰান্তলৈকে তেওঁ চলি গৈছে। কোনো দিন তেখেতক আমি সেই ৰাজনীতিৰ পৰা মানে পথভ্ৰষ্ট কৰি কোনো কৰিব পৰা নাছিলে। আৰু তেখেতেও আমাক সদায় পৰামৰ্শ দি গৈছে যে আমি এই যে আমাৰ নিপীড়িত নিষ্পৃষিত এই মানে নিৰক্ষৰ এই জনগোষ্ঠীটোক আগুৱাই ল'বলৈ হ'লে আমি তেখেতৰ লগত এই জনগোষ্ঠীৰ লগত আমি সদায় সহযোগিতা আগবঢ়াব লাগিব। যেহেতু দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব স্মৃতিচাৰণ সভা, কি কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লৈছে? আমাৰ গোটেই দিনটো অৰ্থাৎ ৰাতিপুৱা আমি এটা আলোচনা কৰিছোঁ আমাৰ ইডিটৰিয়েল বোৰ্ডে যে আমি ৰাতিপুৱা কিছু তেখেতৰ জীৱনৰ ওপৰত আমি লোকেলি আমি কিছু কুইজ কম্পিটিশ্যন পাতিম আৰু বিভিন্ন অঞ্চলৰ পৰা তেখেতৰ লগত সম্পৰ্ক থকা ব্যক্তিসকলক মাতি আনি আমি তেখেতৰ জীৱনৰ ওপৰত আলোচনা চক্ৰ আয়োজন কৰিছোঁ। আলোচনা চক্ৰ হ'ব, লগতে ৰাতিৰ ভাগত আমি তেখেত কিন্তু যথেষ্ট নজৰুলক ভাল পাইছিল, বিশেষকৈ নজৰুল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ একেই দিনতে দুটি কুসুম হিন্দু এটা শায়ৰী তেওঁ সদায় কৈছিলে, একেই দিনতে দুটি কুসুম হিন্দু মুছলমান, হিন্দু তাৰ নয়নমণি, মুছলিম তাহাৰ প্ৰাণ। এই কথাটোৰ ওপৰত ভিত্তি কৰি তেখেত সদায় এটা সমন্বয়ৰ বাৰ্তা আমাক দিছিলে। গতিকে আমি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু নজৰুলৰ জীৱনৰ ওপৰত আমি কিছু গীত পৰিৱেশনৰ ব্যৱস্থা দিছোঁ ৰাতিৰ ভাগত। গোটেই দিনটো তেখেতৰ আলোচনা চক্ৰ সমাপ্ত হোৱাৰ পিছত স্মৃতিচাৰণ সভাৰ স্থান ক'ত নিৰ্ধাৰণ কৰিছে? স্থানটো আমি বাঘমাৰাচৰ কনিষ্ঠ মহাবিদ্যালয়কে নিৰ্ধাৰণ কৰিছোঁ, যিহেতু তেখেতেই আমাৰ কনিষ্ঠ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলে। কেৱল সেয়ে নহয়, আমাৰ ইয়াত এখন ছিনিয়ৰ কলেজ বাঘমাৰাচৰ ডিগ্ৰী কলেজ এখন কৰা হৈছিলে, তাৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্ট পৰিমাণে ভূমিকা আছে। আৰু তেখেতৰ এই জীৱন চক্ৰক আমি আমাৰ অনাগত চামৰ আগত জাগ্ৰত কৰাৰ কাৰণে আমি এটা ৰাজহুৱা অনুষ্ঠান বাঘমাৰাচৰ কনিষ্ঠ মহাবিদ্যালয় তাকে চিলেকশ্যন কৰা হৈছে আৰু ৰাইজে আমাক পৰামৰ্শ দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।